আজি আমি এই পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হাতীগাঁও পঞ্চায়তৰ এই শাকপুঠি চাহ বাগিচাত আমি ৪৮টা প্ৰধানমন্ত্ৰীৰ আৱাস গৃহৰ শুভাৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে জানে যে যাৰ আচলতে নিজৰ ঘৰ থকা জেগা আছিল বা ঘৰ নাই, তেনে লোককে আৱাস গৃহ দিয়া হৈছে, কিন্তু এইসকল লোকৰ মাটিও নাই, ঘৰো নাই। তেনে লোকক আমি ৪৮টা পৰিয়াল পোনপ্ৰথমতে ইয়াত মাটি একঠাকে দিবলৈ বিচাৰিছোঁ আৰু তেওঁলোকক একোটাকে ঘৰ লগত লেট্ৰিন বনাই দিবলৈ ঠিক কৰিছোঁ। আজি আমাৰ মাজত জনস্বাস্থ্য বিভাগ, বিদ্যুৎ বিভাগ, বন বিভাগ, তাৰপিছতে আমাৰ ব্লক ৰাজহ বিভাগ সকলোৱে আছে। আমি তেখেতসকলৰ বিভাগীয় যিখিনি জনস্বাস্থ্য বিভাগৰ তৰফৰ পৰা পানী, লাইট সকলোখিনিৰে ইয়াত এষ্টিমেট কৰি এই কামখিনিও আমি ততাতৈয়াকৈ কৰিবলৈ আজি ইয়াত আলোচনা কৰি ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। আমি আশা কৰিছোঁ এখন শাকপুঠীয়া বাগানৰ সংযোজিত নতুন গাঁও হ'ব। কিমান দিন মানত সম্পূৰ্ণ হ'ব? আমি এতিয়া 20টা ঘৰৰ অলৰেডি কাম কৰাবলৈ মঞ্জুৰি পাইছোঁ আৰু এই 20টা ঘৰ আৰম্ভ হওঁতে হওঁতে বাকীখিনিও অন প্ৰচেছ আছে, সেইখিনিও হ'ব। আমি আশা কৰিছোঁ 3-4 মাহৰ ভিতৰত এই কামখিনি আগবাঢ়িব।